2026 নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে 12 নং জলেশ্বৰ সমষ্টিত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা। আম আদমি দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী অধিবক্তা দেলৱাৰ হুছেইনে সমষ্টিৰ চুকে কোণে চলাই আহিছে জনসংযোগ অভিযান। সংবাদ মাধ্যমৰ সৈতে কথোপকথনত অধিবক্তা দেলৱাৰ হুছেইনে কয় যে বৰ্তমান সময়ত নেতাসকলে টকা দি বিভিন্ন অনুষ্ঠানত মুখ্য অতিথি নে সকলোকে ৰাইজে বৰ্জন কৰিব লাগে আৰু এজন যোগ্য নেতা বাছনি কৰিব লাগে। জলেশ্বৰ সমষ্টিৰ পৰা বিধানসভাত যোৱা দৰকাৰ। মই দেখি আছোঁ যে জলেশ্বৰ সমষ্টিত কিছুমান নেতা ওলাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশী, যিবিলাক নেকি সংখ্যালঘু লোকসকলৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই। নেতা আজিকালি ওলাইছে, সিহঁতে বিধায়ক হোৱাৰ কাৰণে চেষ্টা কৰি আছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। মই জলেশ্বৰ সমষ্টিবাসীক আহ্বান জনাম, বিগত দিনত যিবিলাক লোকে সংখ্যালঘু লোকসকলৰ কাৰণে মাত মাতিছে, তেনেকুৱা ধৰণৰ নেতাইক আচলতে আপোনালোকে বিধায়ক বনোৱা দৰকাৰ। তেনেকুৱা ধৰণৰ নেতাক বিধানসভাত পঠোৱা দৰকাৰ। যিবিলাক মানুহৰ ৰাজনৈতিক জ্ঞান আছে, যিবিলাক মানুহে এই সমস্যাৰ লৈ জৰ্জৰিত, সংখ্যালঘু ৰাইজৰ হৈ মাত মাতে, তেনেকুৱা ধৰণৰ লোকসকলক আচলতে বিধায়ক বনোৱা দৰকাৰ। জলেশ্বৰ সমষ্টিবাসীক আহ্বান জনাইছোঁ, আপোনালোকে উপযুক্ত নেতাক আপোনালোকে বাছনি কৰি বিধায়ক বনোৱা দৰকাৰ। এই টকা দি মুখ্য অতিথি হোৱা নেতাক কেতিয়াও আপোনালোকে MLA বনাব নালাগে। তেনেকুৱা ধৰণৰ নেতাক আপোনালোকে ডাষ্টবিনত পেলাই দিয়া উচিত। আপুনি যিহেতু আম আদমি পাৰ্টীৰ টিকেটৰ দাবীদাৰ, এই সংক্ৰান্তত কি ক'ব? আচলতে মই দীৰ্ঘদিনৰ পৰাই আম আদমি পাৰ্টীৰ লগত জড়িত আৰু আমাৰ সংখ্যালঘু লোকসকলৰ বিভিন্ন সমস্যাৰ সৈতে মই জড়িত। উচ্ছেদ অভিযান হৈছে, তাতে আমি গৈছোঁ, চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। মাইনৰিটি মানুহবিলাকৰ ডিভোটাৰ হৈছে, সেইবোৰ লৈ আমি প্ৰতিবাদ কৰিছোঁ। আৰু ইলিগেলি পুছবেক কৰি আছে, ইয়াৰ বিৰুদ্ধেও কিন্তু আমি প্ৰতিবাদ কৰিছোঁ। গতিকে আম আদমি পাৰ্টী এটা ভাল পাৰ্টী। এই পাৰ্টীয়ে ৰাইজৰ কাম কাজ কৰি থাকে, জনসাধাৰণৰ সমস্যাৰ চিন্তা কৰে, শিক্ষা, স্বাস্থ্য, বিজুলী এইবোৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। গতিকে দলে যদি আমাক টিকেট দিয়ে, জলেশ্বৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, ৰাইজৰ কাৰণে 100% উন্নয়নমূলক কাম কাজ কৰিম।